মায়াঙৰ খাটবৰী আঞ্চলিক ক্ৰীড়া সংস্থাৰ সৌজন্যত প্ৰত্যেক বছৰৰ দৰে এইবাৰো এক বৃহৎ দিবা-নৈশ কাবাডী খেল অহাকালি ২৬ নৱেম্বৰ সন্ধিয়া খাটবৰী নিউলেণ্ড মাৰ্কেট খেলপথাৰত অনুষ্ঠিত হ'ব। আঞ্চলিক ভিত্তিত পতা খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি খেল প্ৰদৰ্শন কৰিব বুলি খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। খেলখনত বিজয়ী দলক ২০,০০০ এটকা আৰু ৰানাৰ্ছ আপ দলক ১০,০০০ এটকা প্ৰাইজ মানিও ট্ৰফি প্ৰদান কৰিব। খেলপ্ৰেমী ৰাইজক আনন্দ দিবলৈ কৌতুক শিল্পী সৰতা কল প্ৰেংক ষ্টেডিঅ' নিউৰ সংগীবৃন্দ উপস্থিত থাকিব। বিশিষ্ট ব্যক্তিও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ নাজাৰ। দিবা-নৈশ খেলখনত ৰাইজৰ উপস্থিতিত সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে খেল পৰিচালনা সমিতিৰ বিষয়ববীয়াই। মায়াঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খাটুবৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত প্ৰাইজ মানি দিবা-নৈশ কাবাডী খেল আয়োজন কৰিছোঁ। অহাকালি মংগলবাৰে সন্ধিয়াৰ লগে লগে আমি আৰম্ভ কৰিম। স্থান খাটুবৰী নিউলেণ্ড বজাৰ। এই খেলখনত বিভিন্ন জিলাৰ পৰা খেলুৱৈসকল আহিব। খেলখন ভালদৰে চলিব আৰু ৰাইজক আমন্ত্ৰণ জনাইছোঁ এই ডে নাইট কাবাডী খেলখন যাতে ভালদৰে চলাব পাৰোঁ। সমূহ মৰিগাঁও ডিষ্ট্ৰিক্ট তথা আমাৰ আশে পাশে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাক ডিষ্ট্ৰিক্টৰ পৰা প্লেয়াৰ আহিব। আপোনালোকে আহিব ৰাইজ, আমি খেলখন যাতে ভালদৰে চলাব পাৰোঁ তাৰে কামনা কৰি আমন্ত্ৰণ জনাইছোঁ। খেলখন অসম ভিত্তিত পাতিছে নেকি? অসম ভিত্তিত নহয়, আমি অসমৰ জিলা ভিত্তিত পাতিছোঁ। আমাৰ মৰিগাঁও জিলাৰ বাহিৰৰ জিলাৰ পৰা ৩টাকৈ প্লেয়াৰ খেলিব পাৰিব ৮টা টিমত। প্ৰত্যেকখন টিমত ৩টাকৈ জিলাৰ বাহিৰৰ প্লেয়াৰ খেলিব পাৰিব। সন্মানীয় ৰাইজ, আমাৰ খাটুবৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অহা ২৬ তাৰিখ মঙলবাৰে যিখন দিবা-নৈশ কাবাডী খেলৰ আয়োজন কৰিছে, পোনপ্ৰথমে মই খাটুবৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ ধন্যবাদ জনাম আমাৰ এই অঞ্চলত এই খেল পতাৰ কাৰণে। এই খেলখন আমাৰ অতি সুন্দৰকৈ যাতে চলাব পাৰে সমূহ ৰাইজৰ পৰা আমি সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। খেল ধেমালি শিক্ষাৰ এটা অংগ। খেল পাতিব লাগে। খেলৰ জৰিয়তে আমাৰ এটা মিলাপ্ৰীতি ভাতৃত্ববোধৰ সৃষ্টি হয়। বিভিন্ন এলেকাৰ মানুহ আহে, একেলগে হয়। অন্য কোনো অনুষ্ঠান আছে? আমাৰ এই খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লাহৰীঘাট সমষ্টিৰ বিধায়ক মহম্মদ ডক্টৰ আসিফ নাজাৰ চাহাব। তাৰ লগতে আমাৰ ৰাইজক মনোৰঞ্জন দিয়াৰ কাৰণে উপস্থিত থাকিব কৌতুক অভিনেতা সৰতাকল বুলি যি অসমৰ খ্যাত সৰতাকল নামৰ ফ্ৰেংক ষ্টেডিঅ' ইউটিউবাৰ সৰতাকল আপোনালোকে সকলোৱে চিনি পায়। তেখেত উপস্থিত থাকিব ৰাইজক মনোৰঞ্জন দিয়াৰ কাৰণে। গতিকে সমূহ ৰাইজক উক্ত খেলখনত উপস্থিত থাকি খেল উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমাৰ যিখিনি ল'ৰাই খেলখন আয়োজন কৰিছে সেই ল'ৰাখিনিক যাতে অলপ উৎসাহ দিয়ে, উদ্দীপনা দিয়ে, তেওঁলোকে অলপ আগবাঢ়ি যাব পাৰে, আমাৰ অঞ্চলত এটা মিলাপ্ৰীতিৰ সৃষ্টি হয়। প্ৰাইজ মানি কিমান ৰাখিছে? সকলোকে অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত প্ৰাইজ মানি হিচাপে তেখেতসকলে ৰাখিছে প্ৰথম প্ৰাইজ ২০,০০০ টকা, লগতে ট্ৰফি থাকিব। আৰু দ্বিতীয় প্ৰাইজ ৰাখিছে তেওঁলোকে ১০,০০০ টকা, লগতে ট্ৰফি থাকিব। আৰু ব্যৱস্থা কৰা আছে। গতিকে সমূহ ৰাইজক খেলখন উপভোগ কৰাৰ কাৰণে, তেখেতসকলৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।